নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখিৰি চাহ বাগিচাত। আৰু বেলখিৰি চাহ বাগিচাত আজি চাহ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত চাহ শ্ৰমিকসকলে কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। 6 দফীয়া দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি বেলখিৰি চাহ বাগিচাৰ পৰিৱেশ উত্তাল কৰিছে। আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখিৰি চাহ বাগিচাৰ দৃশ্য। আৰু দেখা গৈছে বিগত দিনৰ পৰাই চাহ শ্ৰমিকসকলৰ যি জ্বলন্ত সমস্যা, এই সমস্যাসমূহ সমাধানৰ কাৰণে প্ৰতিটো যি ছাত্ৰ সংগঠন আছে, চাহ শ্ৰমিকসকলৰ ছাত্ৰ সংগঠন, তেখেতলোকে দাবী জনাই আহিছিল যদিও মালিক পক্ষই কিন্তু এই কথাখিনি গুৰুত্ব নিদিয়াৰ বহুতো অভিযোগ উত্থাপিত হৈছে। আৰু তেনেস্থলতে আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘই বেলখিৰি চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শ্ৰমিকৰ 6 দফীয়া দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইয়াতে আছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ নেতা। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বেলখিৰি চাহ বাগিচাত, কি ক'ব? হয়, আজি আমাৰ বেলখিৰি চাহ বাগিচাত আমাৰ যিটো নেকি আমাৰ ৰাইজৰ যিটো দাবী ছাতা ত্ৰিপাল দিয়ে, সেইটো ইয়াত বঞ্চিত হৈ গৈছে। সেইটোৱে দাবী, আমি সেইটোৱে স্মাৰক পত্ৰ আমি মেনেজাৰক দিছোঁ আৰু আৰু ইয়াৰ পৰা আমি 7:40 আমি বাগানত গৈছিলে, কিন্তু মেনেজাৰে ইহঁতক কামৰ পৰা ঘূৰাই দিয়ে। 8টা বাজিবলৈ 10 মিনিট থাকি আছিলে আৰু ইহঁতক কামৰ পৰা ঘূৰাই দিছে। তো আমি আজি বেলখিৰি বাগানৰ ৰাইজে আমি ইয়াত আমাৰ বেলখিৰি বাগানতে আমি ধাৰণা কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ। সেইটোৱে আপোনাৰ দাবী কেই দফীয়া দাবী? দাবীটো আছিলে বহুতে দাবী আছে, কিন্তু আমি ইমানখিনি দাবী দিয়া নাই মেনেজাৰক, কাৰণ ইমানখিনি দাবীবিলাক আমি দিম হ'লে মেনেজাৰে দিব নোৱাৰিব। আমাৰ বিশেষকৈ এতিয়া বৰষুণ ছিজন হয় এইটো, আৰু বৰষুণৰ সময়ত আমাক ছাতা লাগে, ত্ৰিপাল লাগে, চপল লাগে। সেই 3টা দাবী আমি বিশেষ কৰি আমি মেনেজাৰক দিছিলোঁ, কিন্তু মেনেজাৰে নিজৰ ঘামান, নিজৰ মেনেজাৰৰ দাদাগিৰি ইহঁতে মেনেজাৰে কামৰ পৰা ঘূৰাই দিয়ে। সেইটোৱে হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকে বিশেষকৈ যি চাহ শ্ৰমিকসকলে শ্ৰমত যাবলৈ, কামত যাবলৈ তেখেতলোকৰ চেণ্ডেল, ছাতি, ত্ৰিপাল এই বস্তুখিনিৰ প্ৰয়োজন হয়। আৰু এই বস্তুখিনি প্ৰদানৰ দাবীত আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিলে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই। আৰু ইয়াতে আছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় নেতা ৰয়েল চৰেন। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আমি স্বাভাৱিকতে আজি কেইটা শ্ৰমিকসকলৰ কেইটা আছিল, সমস্যা আছিল। বিশেষকৈ আজি অল ইণ্ডিয়া ষ্ট্ৰাইক আছিলে, কিন্তু ষ্ট্ৰাইকটো আমাৰ বিশেষ কাৰণবশতঃ সেইটো উইড্ৰ হৈছে, স্থগিত ৰখা হৈছে। কিন্তু লোকেল দাবী লৈখিনি কিছুমান আন্দোলন এটা আছিলে। আমি ইয়াত আগতীয়াকৈ আমি জনাইছিলোঁ 8 ঘণ্টা, 8টা বজাৰ ভিতৰত আমি আন্দোলন কৰি আমি গুচি যাম, কাম যাম। কিন্তু দেখা হ'ল যে ইয়াত 20 মিনিট থকাৰ আগতেই মানুহবিলাক যিবিলাক আন্দোলনত আছিল তেওঁলোকক কামৰ পৰা ঘূৰাই দিছে, আৰু তাৰ কাৰণে পুনৰ এই আন্দোলন কৰিব লগা হৈছে। গতিকে এই ধৰণৰ হিটলাৰী কাৰবাৰ বেলখিৰি বাগানত বিভিন্ন সমস্যা আছে। তেওঁলোকে PF নাকাটে, বহুত শ্ৰমিকৰ তেওঁলোকে ঘৰ ৰিপেয়াৰিং নকৰে, তেওঁলোকে এৰিয়াৰ টকা এতিয়ালৈকে দিয়া নাই। দুটা এৰিয়াৰ টকা, এবাৰ 38 টকা আৰু এবাৰ 18 টকা যিটো বৃদ্ধি পাইছে সেইটো দিয়া নাই। ৰেচন 19 মাহৰ দিয়া নাই তেওঁলোকে। গতিকে এই দাবীবিলাক কৰাৰ কাৰণে তেওঁলোকে মানুহবিলাকক আক্ৰমণমূলকভাৱে মেনেজাৰে এইটো ঘূৰাই দিছে। গতিকে এই কথাটো আমি জনাইছোঁ, দাবী জনাইছোঁ। ইয়াত লেবাৰ ইন্সপেক্টৰো আহিছে, চবেই কৈছে, এতিয়াও কিন্তু তেওঁলোকে এইটো আপত্তি কৰি আছে। গতিকে আমি দাবী জনাইছোঁ যদি আজিৰ কাম যাবৰ কাৰণে এলাউ কৰক, সেই কথাটো আমি দাবী জনাইছোঁ। আৰু এতিয়া লিষ্ট বিচাৰিছে, আমি লিষ্ট দিম আৰু নিশ্চয় আমি চবেই কাম আমি যাম। যদি দৰমহা নিদিয়ে স্বাভাৱিকতে তাৰপিছত আমি আইনগত আমি ব্যৱস্থা গ্ৰহণ কৰিম। হয়, ইতিমধ্যে শুনিলে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় নেতা ৰয়েল চৰেনে কথাখিনি জনালে যে চাহ শ্ৰমিকসকলৰ যি জ্বলন্ত সমস্যা, এই সমস্যাক লৈ আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বেলখিৰি চাহ বাগিচাত। আৰু আমি দেখুৱাই আছোঁ বেলখিৰি চাহ বাগিচাৰ প্ৰৱেশদ্বাৰৰ দৃশ্য। এনেদৰেই চাহ শ্ৰমিকসকলে এই বৰষুণৰ বতৰতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু চাহ শ্ৰমিকসকলৰ প্ৰতিবাদত আজি উত্তাল হৈছে বেলখিৰি চাহ বাগিচা। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বেলখিৰি চাহ বাগিচাৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।